ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী যুৱতী নিহত যুৱতীগৰাকী খুজপুৰ ৰাজবৰ বুলি চিনাক্ত কৰা হৈছে আহত হৈছে আন এজন ঘৰৰ চোতালত যুৱতীগৰাকীক বন্যহস্তীয়ে আক্ৰমণ কৰি নিহত কৰাৰ পিছত কুহিয়াৰ খেতিত কাম কৰি থকাৰ সময়তে মানসিং চৌহান নামৰ লোকজনক বন্যহস্তীয়ে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত মানসিং হুজাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ আমি দৃশ্য দেখুৱাইছো হাতী মানুহৰ যি সংঘাত সেয়া অব্যাহত আছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত বন্যহস্তীৰ আক্ৰমণত এগৰাকী যুৱতীৰ প্ৰাণ গৈছে নিহত যুৱতীগৰাকীক খুজপুৰ ৰাজবৰ বুলি চিনাক্ত কৰা হৈছে আনফালে আহত হৈছে আন এজনকৈ লোক ঘৰৰ চোতালত যুৱতীগৰাকীক বন্যহস্তীয়ে আক্ৰমণ কৰি নিহত কৰাৰ পিছত কুহিয়াৰ খেতিত কাম কৰি থকাৰ সময়তে মানসিং চৌহান নামৰ লোকজনক বন্যহস্তীয়ে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত মানসিং হুজাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে কিন্তু হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ আৰু এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৰাতিপুৱা আমাৰ দাদাটো কুঁহিয়াৰ খেতি কুঁহিয়াৰ কাটিবলৈ গ'ল কি নাম আপোনাৰ দাদা নাম মানসিং চৌহান হয় লগতে আমাৰ ভাতিজা হয় অংকিত চৌহান দুইজনে গৈ তাতে কুঁহিয়াৰ কাটি আছিলে তেতিয়া বনৰীয়া হাতী কৰবাৰ পৰা আহি এটেক কৰি দিলে কাক এটেক কৰিলে দাদা মানসিং চৌহানক এটেক কৰি দিলে তাৰ পাছত ধৰি পেলাই দুইবাৰ খুন্দালে খুন্দোৱাৰ পাছত যেনে তেনে এৰাই কোনে এৰালে দাদাটো এৰাই পেলাই তাতে থিয় হ'ল ভাতিজাটো গ'ল পিছফালে হালা চিউৰি বাখৰ কৰিলে তাৰ পাছতে হাতীটো পলালে আৰু দাদাটো ইঞ্জুৰি হৈছে এতিয়া এডমিট কৰিছোঁ হাজিত ইয়াত হাতীয়ে ঘৰ দুৱাৰ ভাঙিলে কালি ৰাতি 7:30মান বজাত আহিছে আমিতো নাথাকোঁ ইয়াত ঘৰত নাথাকোঁ আমাৰ বুঢ়ীমাই ঘৰত নাছিলে তাৰপিছত ইয়াত ঘৰ দুৱাৰ ভাঙিলে ওচৰৰ ঘৰ দুৱাৰ ভাঙিলে বহুত কি বস্তু লোকচান হৈছে বহুত বস্তু লোকচান হৈছে ঘৰৰ বস্তু ভাঙিলে